যিসকল ছাত্ৰ ছাত্ৰীয়ে আসাম হায়াৰ ছেকেণ্ডেৰী এক্সাম দিছে সিহঁতৰ কাৰণে ভাল খবৰ যে আজি ফাইনেলি সিহঁতৰ ৰিজাল্ট ডিক্লেয়াৰ হ'ব আৰু কিছুমান আৰ্টিকলৰ মতে মে 9 তাৰিখে ৰাতিপুৱা 9 বজাত সিহঁতৰ ৰিজাল্টটো ডিক্লেয়াৰ হ'ব যদি আপোনালোকে এক্সাম দিছে বা আপোনালোকৰ কোনোবাই এক্সাম দিছে পৰিয়ালৰ তেনে ক্ষেত্ৰত আপোনালোকে আজি ৰিজাল্ট চেক কৰিব পাৰে এই আৰ্টিকল কেইটা আপুনি চাওক যে আৰ্টিকলৰ মতে দিছে যে আজি ৰিজাল্ট দিব আৰু লগতে আমাৰ সন্মানীয় অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াও টুইট কৰিছে আৰু বহুত ব্যক্তিয়ে টুইট কৰিছে চাওক ৰিজাল্টটো আজি ডিক্লেয়াৰ হ'ব 9 বজাত তো আপোনালোকে যদি ওয়েট কৰি আছে তেনে ক্ষেত্ৰত 9 বজালৈকে ওয়েট কৰক আৰু তাৰ পিছত আপোনালোকে ৰিজাল্টটো চাওক আপোনালোকে ৰিজাল্টৰ কাৰণে আপোনাৰ ৰোল নম্বৰটো এন্ট্ৰি কৰি সাবমিট কৰি দিব বা যদি ক্যাপচা আহে আপুনি ক্যাপচাটো ভৰাই সাবমিট কৰি দিব সাবমিট কৰি দিলে আপোনালোকৰ ৰিজাল্টটো পাই যাব আৰু পিডিএফটো আপুনি এবাৰ প্ৰিন্ট কৰি ল'ব প্ৰিন্ট কৰি ডাউনলোড কৰি থৈ দিব কাৰণ অৰিজিনাল মাৰ্কশিট আহোতে হয়তো দুদিনমান পলম হ'ব পাৰে আৰু ইয়াৰ পিছত আপোনালোকে এডমিশন যে ল'ব সমত পৰ্টেলত কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে কমপ্লিট এডমিশন কৰিব লাগে সবিশেষ এইটো চেনেলত দিয়া হ'ব সেইকাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি থব যেতিয়া মই ভিডিঅ' দিম আপোনালোকে পাই যাব আৰু যদি কিবা অসুবিধা পায় সমত পৰ্টেলত তেনে ক্ষেত্ৰত আপোনালোকে মোক কমেন্টত কৈ দিব মই ডেফিনেটলি আপোনালোকক হেল্প কৰি দিম তো এইকেইটা ৱেবছাইটত আপোনালোকে আপোনাৰ ৰিজাল্টটো চাব পাৰিব মেইনলি AHSCCৰ অফিচিয়েল পৰ্টেলত আপুনি যাব পাৰে নতুবা আপুনি indiaresults.com চাব পাৰে assamresults.nic.in তো চাব পাৰে তো এইকেইটা ৱেবছাইটত আপোনালোকে মেইনলি আপোনালোকৰ ৰিজাল্ট কেইটা চাব পাৰিব তো যিসকলে হায়াৰ ছেকেণ্ডেৰী এক্সাম দিছে সিহঁতলৈ আমাৰ চেনেলৰ ফালৰ পৰা বেষ্ট উইশেছ থাকিল ধন্যবাদ জয় অসম